নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰাজুল একাডেমি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ'টোত আসাম পুলিচ AB UBৰ বাবে সহায় হ'ব পৰাকৈ আসাম হিষ্ট্ৰীৰ কিছুমান কুৱেশ্যন আনসাৰ লৈ আহিছোঁ সেইকাৰণে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু ইয়াৰ পৰা কোনে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পাইক পতাৰ কোনে প্ৰৱৰ্তন কৰিছিল ৰাইট আনসাৰ অপশ্যন এ মোমাই তামুলী বৰবৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনজন আহোম স্বৰ্গদেৱে বশিষ্ঠাশ্ৰম মন্দিৰ নিৰ্মাণ কৰিছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন পুৰাণত নৰকাসুৰৰ বিষয়ে বৃহৎভাৱে কথা কোৱা হৈছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন বি বিষ্ণু পুৰাণ নেক্সট মিৰ্জুমলা আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ জয়দেৱ সিংহ নেক্সট মিৰ্জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি 1662 খ্ৰীষ্টাব্দত নেক্সট অসমত আহোম ৰাজত্বকালৰ প্ৰথম ৰাজধানী ক'ত আছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি চৰাইদেউ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনজন বুঢ়াগোহাঁয়ে নিজেই আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দুবাৰকৈ নাকচ কৰে আৰু ৰাইট আনসাৰ অপশ্যন চি আতন বুঢ়াগোহাঁয়ে নিজেই আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দুবাৰকৈ নাকচ কৰে নেক্সট গুৱাহাটীৰ দীঘলী পুখুৰীৰ সৈতে কাৰ সম্পৰ্ক আছে ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি ভগদত্ত ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে ৰাইট আনসাৰ অপশ্যন চি 1540 চনত মল্লদেৱে নাৰায়ণ উপাধি লাভ কৰে নেক্সট শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল ইয়াৰ ৰাইট আনসাৰ অপশ্যন এ ত্যাগ সিংহ শালস্তম্ভ বংশৰ শেষ ৰজা আছিল ত্যাগ সিংহ আৰু প্ৰথম ৰজা হৈছে শালস্তম্ভ নেক্সট কোন চনত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত মাজুলী চুক্তি স্বাক্ষৰিত হয় ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন বি 1563 চনত নেক্সট শ্ৰীমন্ত শংকৰদেৱৰ কিমান চনত মৃত্যু হৈছিল ৰাইট আনসাৰ অপশ্যন বি 1568 চনত নেক্সট কোনে আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল আৰু ৰাইট আনসাৰ হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱাই আহোম ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল নেক্সট কিমান চনত ইটাখুলি যুদ্ধ সংঘটিত হৈছিল ৰাইট আনসাৰ অপশ্যন ডি 1682 চনত নেক্সট হস্তি বিদ্যানব কিতাপখন কোনজন আহোম শাসকৰ অধীনত লিখা হৈছিল ৰাইট আনসাৰ অপশ্যন চি শিৱসিংহ নেক্সট কুৱেশ্যন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন ৰাইট আনসাৰ অপশ্যন এ বীৰপাল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সতীসাধনী কোন বংশৰ ৰাণী আছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি চুতীয়া সতীসাধনী চুতীয়া বংশৰ ৰাণী আছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত কছাৰী ৰাজ্য ব্ৰিটিছৰ দ্বাৰা সংযুক্ত কৰা হৈছিল আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন চি 1832 চনত নেক্সট আহোম গাঁৱৰ ৰাজধানী গড়গাঁও দখল কৰা মিৰ্জুমলা কাৰ অধীনস্থ এজন ৰাজ্যপাল আৰু ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি ঔৰংজেব নেক্সট আহোম শাসনকালত ব্যৱহৃত মুদ্ৰাসমূহক কি নামেৰে জনা গৈছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ টাক্কা নেক্সট কুৱেশ্যন কোনটো ৰাজবংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনসাৰ হ'ব অপশ্যন বি কোচ বংশৰ মুদ্ৰাসমূহক নাৰায়ণী বুলি জনা গৈছিল নেক্সট অসমত ভূমি জৰীপৰ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ গদাধৰ সিংহ নেক্সট কুৱেশ্যন মুদ্ৰা প্ৰৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন কোন ৰাইট আনসাৰ অপশ্যন ডি জয়দেৱ সিংহ নেক্সট কুৱেশ্যন 1794 চনত কোনজন আহোম ৰজাই তেওঁলোকৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল ৰাইট আনসাৰ অপশ্যন ডি গৌৰীনাথ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল আৰু ইয়াত দিয়া অপশ্যন চাৰিটাৰ পৰা ৰাইট আনসাৰটো হ'ব অপশ্যন এ মহামাণিক্য ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে
লাচিত বৰফুকনৰ কেতিয়া জন্ম হৈছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন বি 1622 চনত। 1622 চনত লাচিত বৰফুকনৰ জন্ম হৈছিল। নেক্সট কুৱেশ্যন, কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি? ইয়াৰ ৰাইট আনচাৰ অপশ্যন ডি প্ৰতাপ সিংহ। নেক্সট কুৱেশ্যন, তুংখুংগীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল? ইয়াত দিয়া অপশ্যন 4টাৰ পৰা ৰাইট আনচাৰ হ'ব অপশ্যন ডি শ্ৰীনাথ দুৱাৰা বৰবৰুৱা। নেক্সট, হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি আছিল? ইয়াৰ ৰাইট আনচাৰ হ'ব অপশ্যন এ 1700 মাইল। আৰু আজিৰ লাষ্ট কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ আনচাৰ আপোনালোকে কমেণ্ট বক্সত জনাব। কুৱেশ্যনটো হৈছে, কোন বছৰত অসম সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যত অন্তৰ্ভুক্ত হয়?